জাতি জনগোষ্ঠীৰ তাতেই জনগোষ্ঠীয় বা বিভিন্ন ধৰণৰ সংঘাত আছে আপুনি যদি আফ্ৰিকাৰ কিছুমান দেশৰ কথালৈ চাই যদি ইউগাণ্ডালে যদি চাই ৰুৱাণ্ডালে যদি চাই নাইজেৰিয়ালে যদি চাই তাত ইয়াতকৈ জটিল আমাৰ ইয়াত যি আছে ইয়াতকৈ জটিল তাত নিৰ্গোষ্ঠীয় সমস্যা আছে থকাটো নিৰ্গোষ্ঠীয় সমস্যা থকাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে এই ৰাষ্ট্ৰ এই দেশৰ নেতৃত্বই সেই নিৰ্গোষ্ঠীয় সমস্যা কেনেধৰণে সমাধান কৰিব হয় মই আকৌ আপোনাৰ কাষলৈ যাম মই লক্ষীনাথ তামুলী ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ কিন্তু তাৰ আগতে নিউজ টাইম অসমৰ দৰ্শকসকলক মই এটা কথা কওঁ যে মই তামুলী ডাঙৰীয়াক এটা বিশেষ কাৰণত মাতিছোঁ এই বিষয়টো মই যেহেতু আলোকপাত কৰিছোঁ কেইটামান বিশেষ কাৰণত আৰু সেই কাৰণখিনি এই তিনিগৰাকী বক্তাৰ কথাখিনিৰ পৰা আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে আজি BTAD উত্তপ্ত হৈ আছে আজি কাৰ্বি পাহাৰ উত্তপ্ত হৈ আছে লক্ষীনাথ তামুলী এগৰাকী প্ৰশাসনিক বিষয়া আৰু তেখেত ডিফু আৰু কোকৰাঝাৰ দুয়োটাতেই এটা সময়ত কাম কৰা ব্যক্তি আছিল প্ৰশাসনিক বিষয়া হিচাপে আছিল অবিভক্ত কোকৰাঝাৰ যেতিয়া ধুবুৰী জিলাৰ অন্তৰ্গত আছিল তেতিয়া তেখেত কোকৰাঝাৰৰ সেই মহকুমাৰ একেবাৰে গুৰু দায়িত্ব বহন কৰি থকা ব্যক্তি আছিল বড়ো লোকসকলক খুব ওচৰৰ পৰা পাইছিল ডিফুৰ তেখেত প্ৰশাসনিক বিষয়া আছিল সেই লোকসকলক খুব ওচৰৰ পৰা পাইছিল আৰু ইয়াৰ উপৰিও তেখেতে যেহেতু অসমৰ বুৰঞ্জীক লৈ অধ্যয়ন কৰি আহিছে কেইবাখনো কিতাপ তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু অসমৰ যিসকল অলপ সচেতন ব্যক্তি তেখেতৰ সেই কিতাপখিনি হয়তো পঢ়িছেও মই সেই কাৰণেও আজি এই অনুষ্ঠানটোলৈ তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ মই আপোনাক কওঁ যে সেই সময়ৰ আপুনি যিগৰাকী মানুহ তাত থাকি দুয়োটা অঞ্চলৰ কথা কৈছোঁ আজি দুয়োটা অঞ্চল এক প্ৰকাৰ উত্তপ্ত আৰু ৰক্তাক্ত হোৱাৰ দিশত এই যিখিনি কথা ইতিমধ্যে আমি পাতিছোঁ কিমান যুক্তিসন্মত তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চালেতো যুক্তিসন্মতে তেওঁলোকেতো যুক্তি সহকাৰী গোটেই কথাখিনি কয় শুনাত তেনেকুৱা যেনি লাগে কিন্তু ঐতিহাসিক পৰিস্থিতি আৰু বাস্তৱ পৰিস্থিতি একেবাৰে সুকীয়া হৈ আছে তেওঁলোকৰ দাবীৰ লগত আচলতে ইতিহাসেও তেওঁলোকক সহযোগ নকৰে আৰু বাস্তৱ পৰিস্থিতিও তেওঁলোকক সহযোগ কৰা বুলি মই নাভাবোঁ বাস্তৱ পৰিস্থিতি মই দেখি আহিছোঁ দুইখনে প্ৰশান্তই ঠিকেই কৈছে যে আমাৰ বৰ অসম বুলি আমি যিখন আমি কৈ থাকোঁ সাধাৰণতে বৰ অসমখন আমি সৃষ্টি কৰা নাই আহোমেও কৰা নাই আহোমৰ দিনত আহোম ৰাজ্যখন শদিয়াৰ পৰা আৰম্ভ কৰি হায়েষ্ট বাঢ়িছিল মানাহ নদীলৈকে তাকো 600 বছৰৰ ভিতৰত 482 বছৰ গুৱাহাটীখনেই তাৰমানে আহোম ৰাজ্যৰ বাহিৰত আছিল গতিকে বৰ অসমখন আহোমসকলৰ অৱদান নহয় সেইখন ব্ৰিটিছে কৰিছিল ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থা বিশেষকৈ 1874 চনৰ 6 ফেব্ৰুৱাৰী দিনাখন যিখন চিফ কমিশ্যনাৰশ্বিপৰ আণ্ডাৰ যিখন অসম গঢ়িছিলে সেই অসমখনেই পাছত ৰাজনৈতিক অসম হিচাপে স্বাধীনতাৰ সময়ত আমি পালোগৈ সেইখন ভঙা পিছা হৈ থাকিল ৰাজগুৰুৱে কৈছে যে আচলতে 1905 চনৰ বংগভংগ আন্দোলনৰ সময়ত অসমখনৰ নাম সলনি কৰি দিয়া হ'ল কাৰণ অসমৰ জাতীয়তাবাদটো আৰু বঙালী জাতীয়তাবাদৰ মাজত কাজিয়া লগাবৰ কাৰণে 17 লাখমান জনসংখ্যা থকা চিলেট জিলাখন অসমৰ লগত সাঙুৰি দিয়া হৈছিল তেতিয়া সেইবোৰ কৰি থাকিলে ব্ৰিটিছে এক্সপেৰিমেণ্ট কৰিলে ময়ো যদি ব্ৰিটিছ প্ৰশাসক হ'লহেঁতেন মোতকৈ তেনেকুৱাই কৰিলোহেঁতেন গতিকে তেওঁলোকৰ দৃষ্টিকোণৰ পৰা বেয়া নহয় ঠিকেই আছিল কিন্তু যিখন অসম আমি পালোঁ বা স্বাধীনতা যিখন অসম আমাৰ হাতলৈ থাকিল এই 46 চনমানৰ পৰা আৰম্ভ কৰি 50 চনৰ ভিতৰত আজি সমস্যাবোৰৰ তাৰমানে আগ্নেয়গিৰিটো সৃষ্টি কৰা হ'ল তেতিয়া কম বেছি পৰিমাণে সকলোৱেই জানে যে 6 শিডিউলক কেন্দ্ৰ কৰি দাবীবোৰ উত্থাপিত হৈ আহিছে 6 শিডিউল অদ্ভুত কথা কেৱল অসম ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত আছে আৰু কতোৱেই নাই 5th শিডিউল আছিল সেইটো গ'ল 6th শিডিউল বুলি বস্তুটো জীয়াই ৰাখিলে ইয়াত আৰু কনষ্টিটিউয়েণ্ট এছেম্বলি ডিবেটটো চালেই গম পোৱা যায় যে পিয়ৰলি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ষড়যন্ত্ৰৰ লগত কম্প্ৰমাইজ কৰি আম্বেদকাৰে 6th শিডিউল ক্ৰিয়েট কৰিছিল যিখন সাব কমিটি আছিল তাৰ চেয়াৰমেন আছিল আমাৰ গোপী বৰদলৈ বনাই দিয়া খচৰাটো হুবহু কনষ্টিটিউয়েণ্ট এছেম্বলিত একচেপ্ট কৰিছিল আৰু সেইমতে তাৰমানে হৈছিল যি কুলধৰ চলিয়া ৰোহিণী চৌধুৰী আনকি বিহাৰৰ সাক্সেনা তেওঁলোকে যিখিনি কথা কৈছিল আখৰে আখৰে আজি মিলিছে তাৰমানে ভৱিষ্যতবাণী কৰিছিল 49ত তেওঁলোকে যে এনেকুৱা এটা অসমত পৰিস্থিতি হ'বগৈ যদি এই 6 শিডিউলটো ৰাখি থোৱা যায় এইটোৰ সৃষ্টি কৰিবই নালাগে আনকি আমি হেৰিয়ে ক'লে ৰোহিণী চৌধুৰী কৈছে যে ক্ৰাউন কলনী কৰাৰ কথা আছিল যিহেতু কোপ্লেন প্লেনত ক্ৰাউন কলনী কৰা কথা ক্ৰাউন কলনী কৰিব নোৱাৰি তেওঁলোকে ভাৰতীয় বুৰ্জোৱা নেতৃত্বৰ লগত আলোচনা কৰিলে যে কিবা এটা তেওঁলোকক দিব লাগিব
গতিকে আম্বেদকাৰক যেতিয়া ৰোহিণী চৌধুৰীয়ে প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল যে এইটো মানে বৈদেশিক ষড়যন্ত্ৰৰ হাত আছে ইয়াত, আম্বেদকাৰে কনষ্টিটিউশ্যন এছেম্বলিত স্বীকাৰ কৰি থৈছে, সেইখন মই পঢ়িছোৱেই, মানে সেইখিনি প্ৰচিডিংখিনি আছে যে ফৰেইন হেণ্ড আছে। কৈছিল খালি সান্তনা দিছিল যে এসময়ত এই ফৰেইন হেণ্ডটো এলিমিনেট কৰিব পৰা যাব, কিন্তু নগ'ল। ৰণোজ চুবুকীয়ে বহুত ঘূৰিছে, মই কোকৰাঝাৰত থাকোঁতে তেতিয়া তেওঁ ভ্ৰমণ কৰিছিল যে কাৰ্বি আংলং আজি কি হৈছে মই নাজানো দেই, মই ইয়াৰ পৰা যোগাযোগ ৰখা নাই। মই থকাত মই 86, 87, 88ত কৈছোঁ, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ আন্দোলনৰ নেতৃত্বত আছিল কিন্তু খ্ৰীষ্টান অৰিয়েণ্টেড মানুহখিনি নেতৃত্বত আছিল। মই কাৰো হেৰি নাজানো, ধৰ্মীয় ক্ৰেডেঞ্চিয়েল তেতিয়া নাজানো। মোক যেতিয়া জনাইছিলি যে এইটো খ্ৰীষ্টান ডমিনেটেড, মানে খ্ৰীষ্টান লেড আন্দোলন, কাৰণ তাৰ যাজকসকলেও তাৰমানে তেওঁলোকক সমৰ্থন দিছিল। গতিকে অকল খ্ৰীষ্টান নেতৃত্বই, জয়ন্ত ৰংগীক খ্ৰীষ্টান বুলি মই তেতিয়াহে গম পাইছোঁ। মই জয়ন্ত ৰংগী খ্ৰীষ্টান বুলি আগতে গমেই পোৱা নাছিলোঁ যে গোটেই নেতৃত্বটো খ্ৰীষ্টানৰ তত্ত্বত আছে। গতিকে সেই লিগেচিটো থাকি গ'ল। আৰু যে পিছত যেতিয়া আৰ্টিকল 44 টো দিয়া হ'ল যে এনেকুৱা 6 শিডিউল ক্ৰিয়েট কৰিব পাৰিব, আৰু সেইমতে আচলতে এসময়ত হেৰি হৈছিল, মেঘালয় আৰু মিজোৰাম মানে চাব ষ্টেট উইদিন দ্য ষ্টেট কৰা 6 শিডিউলৰ পৰা তাৰমানে ষ্টেট উইদিন, যিটো এটা কাৰ্বি থিয়ৰী আছে, ষ্টেট উইদিন আছে 244 এইটো ষ্টেট উইদিন দ্য ষ্টেট দিব লাগে। দুটা বিফল হোৱাৰ পাছত 72 চনত আকৌ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট কৰি পেলাই দুখন ফুল ফ্লেজত ষ্টেট কৰিলে, কৰি পেলাই কিন্তু সেই প্ৰভিজনটো আচলতে ডিলিট কৰিব লাগিছিল, নকৰি পেলাই ভৱিষ্যতৰ এটা গণ্ডগোলৰ কাৰণে, ৰাজনৈতিক গণ্ডগোলৰ কাৰণে যেন ৰাখি থ'লে। মই তেতিয়া 89 এটা আৰ্টিকল লিখিছিলোঁ যে ঠিক এই ব্যৱস্থাটো এনেকুৱা কৰিবগৈ, এই ব্যৱস্থাটো যে বিলোপ কৰা নহ'ল, যে বান্দৰে মেকুৰীৰ লগত পিঠা ভগোৱা সাধুটোৰ সেই অসমীয়া মানুহখিনি, অসমৰ মানে যিখিনি মেইন ষ্ট্ৰীমৰ মানুহ তাৰমানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি, সেই উদং তৰ্জুখনৰ কাষত থকা মানে দুৰ্ভগীয়া মেকুৰীটো সদৃশ হ'বগৈ। আপুনি মানে ক'ব বিচাৰিছে 1972 চনৰ সেই 21 জানুৱাৰীত যিটো সিদ্ধান্ত লৈছিল, সেই সময়তে যদি এইটো ভংগ কৰিলেহেঁতেন পৰৱৰ্তী সময়লৈ নাথাকিল। এটা ধৰক বড়োলেণ্ড আচলতে ৰণোজে জানে যে 6 শিডিউল অনলি ফৰ ট্ৰাইবেল এৰিয়াছ, ট্ৰাইবেল হিলছ ট্ৰাইবেল এৰিয়া, প্লেইনছ ট্ৰাইবৰ কাৰণেও নাইকিয়া, কিন্তু বড়োলেণ্ডৰ ক্ষেত্ৰত সেইটো ব্যতিক্ৰম আছিল। সেইটো হ'ল কি, মই যিটো জানো গোটেই কথাখিনিত আপত্তি আছে। প্ৰথম কথাটো হ'ল যে সংবিধানখনে, আমি এটা কথা মানি ল'ব লাগিব যে ভাৰতৰ গোটেই সামাজিক বিকাশটো, গোটেই ভাৰতীয় সমাজৰ সামাজিক বিকাশটো সমান নহয়। নোহোৱাৰ কাৰণে ইয়াতে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ সৃষ্টি কৰিব লগা হ'ল। সেইটো সৃষ্টি নতুনকৈ সৃষ্টি নহয়, সি সমাজখনত আছে, একাংশ লোক পশ্চাৎপদ আছে। 35ত কেছ হৈছে চিডিউল কাষ্ট চিডিউল ট্ৰাইব, চিডিউল কাষ্ট চিডিউল ট্ৰাইব জন্মান্তৰ নাছিল, কিন্তু এছাম যে কিছুমান যে জাতিসত্তা, ভাৰতবৰ্ষৰ ভিতৰত কিছুমান জাতিসত্তা তেওঁলোক যে অন্যান্য আগবঢ়া জাতিসত্তাসমূহতকৈ পিছপৰা অৱস্থাত আছে। কিছুমান যে মূল সুঁতিৰ পৰা বহুত বিচ্ছিন্ন হৈ আছে, কিছুমান যে হাবিয়ে জংগলে বিভিন্ন আছে, স্বাধীন চিতীয়াভাৱে আছে, তেওঁলোকে কোনো ধৰণৰ সভ্যতা সংস্কৃতিৰ সংস্পৰ্শ নোপোৱাকৈ আছে। সেইটো 1000 বছৰ ধৰি পেলাই আছে, আৰু তেওঁলোকৰ কাৰণে বিশেষ সাংবিধানিক সুৰক্ষাৰ প্ৰয়োজন আছে। এই কথাটো কোনো অস্বীকাৰ কৰিব পৰা নাই। এইখিনি আপোনাৰ কথাটোকে যদি ধৰি আকৌ ক'ব, মানে আপুনি ক'ব, মানে এইখিনি দাদা এটা কথা কৈছে, আলোচনাটো ভাল লাগিছে এইকাৰণে যে বিভিন্ন কথা ওলাইছে। আপুনি যিটো প্ৰশ্ন কৰিছে, ষষ্ঠ অনুসূচীৰ যিটো ৰিজাৰ্ভেশ্যন, যিটো এক্সক্লুডেড এৰিয়াজ এক্টৰ পৰা আৰম্ভ কৰি যেনেধৰণে কৰি অহা হ'ল, কিন্তু ইয়াত এটা দ্বন্দ্বটো কেনেকুৱা ধৰণৰ, জেমছ স্কট দ্য আৰ্ট অফ নট বিং গভৰ্ণ বুলি তেওঁ এখন কিতাপ লিখি কৈছে যে এইটো এটা জমিয়া লেণ্ড। এই যে আমাৰ মানে আমাৰ বাৰ্মাৰ পৰা ধৰি পেলাই উত্তৰ পূবৰ এই গোটেই অঞ্চলটো তেওঁ এটা জমিয়া লেণ্ড বুলি কৈছে, য'ৰ ইয়াৰ জনজাতিসকলে তেওঁলোকে নিৰ্দিষ্ট এতিয়া এলেকাত নাথাকে, তেওঁলোকে আচলতে ইমান এটা ষ্ট্ৰিক্ট বৰ্ডাৰৰ মাজত থকা মানুহ এইখিনি নহয়, মাইগ্ৰেট কৰি দিয়ে। এতিয়া প্ৰশ্নটো হ'ল, আপুনি এতিয়া আমাৰ এইটো এটা দ্বন্দ্ব, এটা জাতি ৰাষ্ট্ৰ কি এটা আমি সম্পূৰ্ণৰূপে এটা চিভিক কনচেপ্ট, কিন্তু অসমৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ দৰে এৰিয়াত য'ত আপোনাৰ 185টাতকৈ বেছি ভাষা আছে, এই মানুহখিনি এটা স্বতন্ত্ৰ এটা ৰূপ আছে যিটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। হিলছৰ মানুহখিনি আপুনি যে বৰ অসমৰ কথাটো কৈছিলে, কিন্তু যদিও আমাৰ আদান প্ৰদান কিছু পৰিমাণে হৈছিলে, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰো বিভিন্ন প্ৰয়োজনত, অৰ্থনৈতিক সামাজিক প্ৰয়োজনত। কিন্তু তৎসত্বেও তেওঁলোকৰ এতিয়া চাওক, এতিয়া এখেতে এটা যুক্তি আগবঢ়ায় যে আমি যেতিয়া নাম্বাৰ গেম, যিটো গণতন্ত্ৰৰ যিটো নাম্বাৰ গেম,
এতিয়া আমাৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ পৰা বহুত লোক আহিছে, অনুপ্ৰৱেশ হৈছে বা প্ৰব্ৰজন হৈছে। প্ৰব্ৰজনৰ ফলত এই মানুহখিনিৰ স্বকীয় সত্তা হিচাপে জীয়াই থকাৰ তেওঁলোকৰ যিটো অধিকাৰটো নাইকিয়া হৈ আছে বিকজ অফ নাম্বাৰ গেম। যিটো গণতন্ত্ৰৰ এটা মেজৰিটিয়ান এপ্ৰ'চটো বহুতে স্বীকাৰ কৰি ল'ব পৰা নাই। গতিকে এই মানুহখিনি কি স্বতন্ত্ৰভাৱে জীয়াই থকাৰ অধিকাৰ নাই নেকি? গতিকে এই যিটো ডিবেট গণতন্ত্ৰৰ যিটো ডিবেট চিভিক আৰু প্ৰাইমৰ্ডিয়েল, যে আমি কিছুমান কেৱল অৰ্থনৈতিক প্ৰশাসনিক জিঅ'গ্ৰাফিকেল বেচিছত আমি ৰাজ্যিক গোট বনাম নে আমাৰ জাতি বৰ্ণ ধৰ্ম ভাষা কথাটো আহিব। কিন্তু এইখিনিতে দাদা আপুনি অকল কেৱল উত্তৰ পূৰ্বাঞ্চলৰ দুখ দিলে নহ'ব। তেতিয়াহ'লে কিয় 1955 চনত ভাষাক কেন্দ্ৰীকৃত কৰি আমাৰ কিয় INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 1926 চনৰ পৰা এটা কথা কৈছিলে যে ভাষিক এটা ফেক্টৰ হ'ব পাৰে ৰাজ্য গঠনৰ। ভাষিক ফেক্টৰটো আৰম্ভ হৈছিল 21 চনতে। তাৰমানে যেতিয়া কংগ্ৰেছে প্ৰদেশ অৰ্গেনাইজ কৰিছিল কিহৰ ওপৰত কৰিব যে গতিকে ভাষাক আপুনি স্বীকৃতি দিব, তেতিয়া নৃগোষ্ঠী জাতিগত কথাটো আহিব পাৰে। মই অকণমান এইখিনিতে আপোনালোকক ৰখাব লাগিব। অকণমান সময়ৰ বাবে মই বাণিজ্যিক বিৰতি ল'ব লাগিব আৰু বিৰতিৰ পিছতে উভতি আহিম অভিমতৰ মাজলৈ।